বাক্সাৰ বৰমা উন্নয়ন খণ্ডৰ হাগ্ৰামা মহিলাৰী উন্নয়ন খণ্ডটোৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰে মহিলাৰীয়ে বিটিসি সচিবালয়ত সংঘটিত ঘটনাক লৈ মন্তব্য তদন্ত দোষী সাব্যস্ত হলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে হাগ্ৰামা মহিলাৰীয়ে এপসু আৰু ইউপিপিএলে বিটিসিৰ শান্তি নিবিচাৰে বুলি মন্তব্য হাগ্ৰামাৰ লগতে কোচ ৰাজবংশী আৰু আদিবাসীসকলক এসটি প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই বুলি মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে প্ৰথম আমাৰ ইয়াতে কি কয় বৰমা মিউনিচিপাল বোৰ্ড এইটো নতুনকৈ কি ক'ম আমি নতুনকৈ আমি বৰমা মিউনিচিপালিটি কমিটি আমি পাবলৈ সক্ষম হৈছে বৰমা মচলপুৰ আৰু এনেকুৱা আছে টংলা পাইছোঁ আমি আৰু খালেগাঁও এনেকুৱা নতুনকৈ 4-5টা টাউন কমিটি আমি পাবলৈ সক্ষম হৈছে তো আজি মই প্ৰথম বৰমা মিউনিচিপাল যেটো কমিটি ইয়াৰ অফিচত মই সোমাইছোঁ আৰু মই কৈছোঁ যে আমাৰ ৰজনী পাজৱাৰী ডাঙৰীয়া আছে ইয়াৰ আপাতত চেয়াৰমেন হিচাপে দায়িত্ব লৈছে আৰু 9টা ৱাৰ্ডৰ মেম্বাৰসকলৰ লগত মই কথা পাতিছোঁ যে আপোনালোকে যেটো এই বছৰৰ পৰা স্বীকৃতি পাইছে টাউন কমিটি হিচাপে ইয়াৰ গোটেই সব জাতি জনগোষ্ঠীৰ লগত বা সব ইনষ্টিটিউচনৰ লগত কথা পাতি পেলাই মাষ্টাৰ প্লেন বনাব লাগে 100 যায় 200 যায় আমি প্ৰভাইড কৰিম ইয়াৰ কাৰণে হয়তো বেছিও যাব পাৰে যেনেবা আমি কৈছোঁ এই বৰমাত মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত কলেজ আছে স্কুল আছে মন্দিৰ আছে মছজিদ আছে বা ব্লক অফিচ আছে বা মাৰ্কেট আছে এইবিলাক গোটেই কমিটি সকলৰ লগত মাতি পেলাই আলোচনা কৰি ক'ত কি লাগে নালাগে ট্ৰেইনটো কেনেকুৱা যাব ৰাস্তাটো কেনেকুৱা যাব স্কুলৰ কি অৱস্থা বা মাৰ্কেট সেটৰ কি অৱস্থা মন্দিৰৰ কি অৱস্থা মছজিদৰ কি অৱস্থা গিৰ্জাৰ কি অৱস্থা এইবিলাক গোটেই আলোচনা কৰি পেলাই মাষ্টাৰ প্লেন কৰক বুলি মই আজি চেয়াৰমেন ডাঙৰীয়াক মই অনুৰোধ মানে কৈ দিছোঁ যে ইহঁতে অতি সোনকালে মুঠতে উইদিন এ মাহ ডিচেম্বৰৰ ভিতৰত এই মাষ্টাৰ প্লেনৰ প্ৰজেক্টটো আমাক দিব লাগিব